আকৌ আহিল বিহুতি ঘৰে বিহুতি মেজি ঘৰ সজাবৰ আহিল বিহুতি মা ঘৰে বিহুতি আকৌ আহিল বিহুতি ঘৰে বিহুতি পোহৰে শেষতে মাঘৰে মাহতে মেজি জুয়ে তপতাও দেহাতি অসমীয়াৰ হেঁপাহৰ অসমীয়াৰ ভোগালী বিহু অসমীয়াৰ হেঁপাহৰ অসমীয়াৰ ভোগালী বিহু মুড়ি চিৰা পিঠা তাতে অকণ মিঠা দিবা বুঢ়া বেটা লগে ভাগে আহে মাহে এসাঁজ খাবা আগৰ কলহ চেপা পাতি কলম কলম কৈ কপাহিতি কলৈ যাবনো সাজি কাচি তালৰ বটল পেটু বজা আগৰ বিহুত কি যে মজা অসমীয়াৰ ভোগৰে অসমীয়াৰ ভোগালী বিহু ভোগালী লাগে দেখোন কঙালী ৰং ৰূপ একোৱে নাই ঢেংকুৰুক গাঁৱৰ ঢেঁকী শালত ঢেঁকীৰ শব্দও যে নাই অসমীয়া বোৱাৰী অসমীয়া ছোৱালী এই হেন বিহুটিত পিঠা পনা কিনিব চহৰৰ বিপণী পাই হাই হাই লাজে মোৰ লাগি যায় গড়াল মৰা নাই মুৰ্গী গড়াল মৰা নাই মালৰ নিচাত কগেন ককাই পৰি আছে লান খাই আহাচোন মোৰে বান্ধৈ গড়ালতে সোমাও গৈ আমাৰ অসমীয়া ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা আমি এভাগী ভোগালী বিহুৰ আয়োজন কৰিছোঁ আৰু শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আমি অলপ জনাইছোঁ এটা কথা ক'ব নাই বিশেষ নাই আমাৰ যিখিনি কৰ্তব্য সেইখিনি আমি কৰিমেই আৰু কৰ্তব্যৰ খাতিৰত যদিও আমি অকণমান এইখিনি পৰিয়ালৰ পৰা আঁতৰত আছোঁ আমাৰ কোনো ক্ষোভ নাই আমি নিজৰ যিখিনি দায়িত্ব আমাক যিখিনি আইন অনুসৰি দায়িত্ব দিয়া আছে আমি সেইখিনি দায়িত্ব পালন কৰিবলৈ আমি সদায় অংগীকাৰবদ্ধ আজি মানে মাঘ বিহু সকলোলৈ মানে শুভেচ্ছা জনাইছোঁ আৰু মানে সকলোৱে মিলি আমি ইয়াতে আজি আমাৰ শিৱসাগৰ আৰক্ষী চাৱনীত আমি মাঘ বিহু পালন কৰিছোঁ গতিকে ৰাইজৰ সকলো সুখে শান্তি থাকক সেই কামনা কৰিছোঁ শুভকামনা থাকিলে আমাৰ শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ মাঘ বিহু উদযাপন কৰিবৰ কাৰণে আমি যিমানখিনি পাৰোঁ পৰম্পৰাগতভাৱে আমি চেষ্টা কৰিছোঁ আৰু আপোনালোকে সঁহাৰি জনাইছে আমাক বহুত বহুত ধন্যবাদ